ব্রাশখিনি ভালকে মারা নাই, অয়েলটো দিয়া নাই। অয়েল দেশি নাচছে অয়েলও নাই, পানি অয়েলটো নাই, অয়েল। ওরা তুলি পাকাটে বুঝি রাত পুড়েই যায়। এটা একোৱে নাই দেখোন। একোৱে নাই। একদম পিটনি নিচিনা। ইয়াত অইল দিছে নে দিছে? কি দিছে ইয়াত চাওক। চাওক, একোৱে নাই। তলৰ একোৱে নাই। হা? মানে ওকায় বালি তালের মোটা তাৰমানে কালি ৰাতি সিহঁতে বনাইছে। মই কিবা ৰাতি মানে 11টা বজালৈকে চাই আছিলোঁ। তেতিয়া সিহঁতে কাম কৰা নাই, একো কাম কৰা নাই। কিয় কাম কৰা নাই মই নাজানো। কিন্তু আমি যেতিয়া 12টা বজাত শুলোঁ, পটককৈ শুই গ'লোঁ। তেতিয়া মানে সিহঁতে 1 ঘণ্টাও হোৱা নাই, 1 ঘণ্টা নোহোৱাৰ আগতে কাম ফিনিছ কৰি পেলাই গুচি গৈছে। তেতিয়া মানে 1:30 বজাত মই উঠি পেলাই চাইছোঁ কামটো কেনেকৈ কৰি চাবলৈ উঠিলোঁ। তাৰপিছত একেবাৰে মানুহকেইটা একদম মিট মাত, একোৱেই নাই। তাৰপিছত ৰাতিপুৱা শুই উঠি গোটেইকেইটা খোজ কাঢ়িছে, গোটেইকেইটা চাইছে, ময়ো চাইছোঁ। তেতিয়া একদম পূৰা মানে মাটিকেইটা গোটেইকেইটা উঘালি চাইছে, একোৱেই নাই তাত। গোটেই সোপা মানে 10-12জনমান ৰাতিপুৱা খোজ কঢ়া মানে মৰ্ণিং ৱাক কৰাবিলাক আহি পেলাই সিহঁতেও মানে খং উঠিলে, কেনেকৈ এইটো বনাইছে, কি কথা এনেকৈ হ'ল। তাৰপিছত মই ৰখিব নোৱাৰিলোঁ, মই বহুত দুখ পালোঁ। মই আগতে সিহঁতক কৈছিলোঁ, ঠিকাদাৰক কৈছোঁ, গোটেইকেইটাক কৈছোঁ যে স্কুলৰ ফ্ৰণ্টত, বিশেষকৈ স্কুল ফ্ৰণ্টত, মেডিকেল ফ্ৰণ্টত আমাক ভালকৈ ৰাস্তা লাগে। ইয়াৰ ল'ৰা ছোৱালী বহুত প্ৰব্লেম হয়। আৰু বাৰিষা আহিব, এতিয়া কেনেকৈ ল'ৰা ছোৱালী খোজ কাঢ়িব, ইমান অসুবিধা, গাড়ী ঘোঁৰা পাৰ কৰিবলৈ অসুবিধা, মানে যান বাহনৰ বহুত অসুবিধা। ইমানেই কৈছোঁ, এতিয়া গুৰুত্ব দিয়া নাই। কিহৰ কাৰণে গুৰুত্ব দিয়া নাই মই ক'ব নোৱাৰোঁ। এতিয়া কি পূৰা মানে ৰাতিপুৱাৰ পৰা মোৰ টেনশ্যন, বহুত টেনশ্যন। কিহৰ কাৰণে? মইতো অকলে খোজ নাকাঢ়োঁ ন, চবৰ ৰাস্তা হয়, চবৰ গাঁৱৰ এইটো ৰাস্তা হয়। কেতিয়াবা মেডিকেল যাবলগীয়া হয়। যদি সেই ৰাস্তাই যদি বেয়া হয়, তেতিয়াহ'লে আমাৰ মানুহবিলাক কিমান প্ৰব্লেম হ'ব চাওকচোন আপোনালোকে। মানুহবিলাক মানে কোনো এতিয়া ইমানেই ৰাতিপুৱাৰ পৰা আমি খবৰ দিছোঁ বা ফোন কৰিছোঁ, কোনো একজন মানুহে আমাৰ সংগঠন মানুহ ইয়াত মানে আহি পেলাই কথা এষাৰ কৈ নিদিলে। সেইটো আমি বহুত দুখ পাইছোঁ। মই ইয়াৰে লোকেল বাসিন্দা, এইখন গাঁৱৰে। ৰাতিপুৱাটো দেখিছে চপৰা চপৰ উঠি আছে আৰু গাঁৱৰ মানুহ চব ৰাইজ আহিলে, গোট খালে, গোটেই দেখিছে যে কোৱালিটি একেবাৰে বেয়া। এনেকৈও এৰাই গ'লেতো আপোনাৰ কাপোৰৰ নিচিনাকৈ গোটেইখন উঠি আহে। আৰু ইহঁতক সুধিলোঁ এইটো কিমান mm ব্লেক টপিং হৈছে। তেতিয়া কৈছে যে ইহঁতে 40 mm। ইহঁতে 40 mm ব্লেক টপিং হ'ব লাগে আৰু মেইন ৱেট 50 mm। তাৰপিছত আমি দেখিলোঁ কিছুমান ঠাইততো 20 mm নাই, কিছুমান ঠাইত 30 mm, 20 mm তলত আছে। আৰু এওঁলোকৰ মেনেজাৰ আহিলে, মেনেজাৰ কথা পাতিলোঁ, তেওঁলোকে কৈছে মেচিনাৰী ডিফেক্ট। মেচিনাৰী ডিফেক্ট যদি হৈছে, কামটো বন্ধ কৰিব লাগে। আৰু এওঁলোকে প্ৰায় দেখিছোঁ যে দিনত প্ৰায় 3টা-2টাৰ পৰা কাম ষ্টাৰ্ট দিয়ে, গোটেই ৰাতি 1টা-2টালৈকে কাম কৰে। আৰু গাঁৱৰ মানুহে কেনেকৈ কৰিছে, কেনেকৈ কৰা নাই, এইটোতো কোৱালিটিটো ইমান বুজিও নাপায়। আৰু সিহঁতে কি হয়, ফাল মাৰি পেলাই গুচি যায়। গতিকে কামৰ কোৱালিটিটো আপোনালোকেও দেখিব, হয়তো ভালকৈ চালে একেবাৰে কোৱালিটি একেবাৰে নাই। আৰু এতিয়া আমি দেখিছোঁ, এতিয়া তাতে আপোনাৰ ব্লেক টপিঙৰ মাল লৈ আহিছে ৰাতিপুৱা 8টা বজাত। এতিয়ালৈকে মাল ডালাই নাই। আৰু আমিতো টেকনিকেলি ইমান বুজি নাপাওঁ। এতিয়া টেম্পাৰেচাৰটো মেইনটেইন হৈ আছে নাই তাৰ, যে ব্লেক টপিঙৰ যিটো মাল, এতিয়াতো এইটো টেম্পাৰেচাৰ কিমান ঘণ্টা হ'ল? 8টাৰ পৰা 8:12, এতিয়া প্ৰায় 4টাই হ'ল, প্ৰায় 8 ঘণ্টা। 8 ঘণ্টা ট্ৰাকৰ ভিতৰত ওপৰত আছে। এই ট্ৰাকৰ ওপৰত থকাৰ পিছত এইটো যিটো টেম্পাৰেচাৰ, এইটো কোৱালিটি মেইনটেইন হৈ আছে নাই, এইটো সন্দেহ। আৰু এইটো মাল ডালাৰ পিছত ইয়াক যেতিয়া কম্প্ৰেচাৰ দিব, হেৰি দিব, এইটোতো কিমানটো কোৱালিটি মেইনটেইন হোৱাত আমি নাজানো। কিন্তু আমি প্ৰেক্টিকেলি যিটো দেখিছোঁ, সিহঁতৰ যিটো থিকনেছ দিব লাগে, এই থিকনেছটো নাই। নাম্বাৰটো সিহঁতৰ যিটো হেৰি এই অইলিং কৰি পেলাই যিটো মাৰিব লাগে, গুলি চাফা কৰি পেলাই যিটো মাৰি দিব লাগে, এইটো নাই মৰা। তাৰ ফলত কি হ'ল, আগৰ যিটো প্ৰেছাৰ দি পেলাই যিটো এইটো ৰোলাৰ দি পেলাই যিটো মেটেলিঙৰ লগত যিটো কৰি থৈছে, তাৰ ওপৰত ধূলি আছে। এই ধূলিৰ ফলত কি হৈছে, মেটেলিঙৰ লগত এইটো জইনে হোৱা নাই। ওপৰৰ যিটো ব্লেক টপিং ইহঁতে কৰিলে, এই ব্লেক টপিঙৰ চামটো এইটো জইने हुआ नहीं माने। वो बोला गाँव वाला जी थोड़ा जो है ना यहाँ पर गड़बड़ हो गया है, इसलिए करके तोड़ के इसको फिर से बनाओ। कैसे गड़बड़ हो गया?
बोला जी यहाँ पर थोड़ा माल थोड़ा कट हो गया है, माल थोड़ा फट गया है, इसलिए करके बोला जी इसको यहाँ से तोड़ के फिर से बनाओ। असल में फट गया क्या? हाँ, थोड़ा वाइब्रेशन मारा था ना बायोमीटर, इसलिए करके थोड़ा फट गया था। तो बनाने में अच्छा से नहीं बनाया वो। नहीं सर, वो तो रात का मौसम था, इसलिए करके बोला पीछे आ गया हम सब माल लेकर के, तो वहाँ पर लगाया माल थोड़ा वहाँ पर मिट्टी था, तो उस पर जगह वो फट गया। फटने के बाद जो बोला गांव वाला सुबह हुआ, बोला जी यहाँ क्यों ऐसे माल डाल रहा है, इसको तोड़ के बनाओ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।